সৰ্বকালৰ সকলো অভিলেখ ভংগ প্ৰতি $1 বিপৰীতে টকাৰ মূল্যই চুলেগৈ চিৰাকীৰ ঘৰ শুকুৰবাৰৰ শেষত প্ৰতি $1 বিপৰীতে টকাৰ মূল্য হয়গৈ 85.97 হেনলি পাছপোৰ্ট সূচকাংকত 85 নম্বৰ স্থানলৈ অৱনমিত ভাৰত 2024 চনত ভাৰতৰ স্থান আছিল 80 সংখ্যক অব্যাহত আছে ভাৰতীয় অৰ্থনীতিৰ দুৰ্দশা কোভিডোত্তৰ পৰিস্থিতিত 2024 চনত ভাৰতৰ অৰ্থনীতি আশা কৰা ধৰণেৰে শ্ৰীবৃদ্ধি হোৱা নাই ইফালে ভোটৰ ওপৰত দানৱ পৰা দি অব্যাহত আছে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ পতন শুকুৰবাৰৰ দিনটোত প্ৰতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্যই চুৱেগৈ চিৰাকীৰ ঘৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ এনে পতন ঘটিছে আগতে কাহানিও চিৰাকীৰ ঘৰ স্পৰ্শ কৰা নাছিল ভাৰতীয় টকাই শুকুৰবাৰৰ দিনটো শেষ হোৱালৈ প্ৰতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হয়গৈ 85.97 টকা অৰ্থাৎ যদিহে কোনো এটা বস্তু কিনিবলৈ এগৰাকী আমেৰিকানে $1 ব্যয় কৰিব লাগে তেন্তে সেই একেটা বস্তুৰ দাম ভাৰতীয় টকাৰ হিচাপত হ'ব 85.97 টকা কল্পনা কৰক কিমান পতন হৈছে ভাৰতীয় টকাৰ মূল্য 2013 চনত যেতিয়া ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 60 পাৰ হৈছিল তেতিয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৈছিল শুনক कैसे नहीं होता मित्रों मैं शासन में बैठा हूं मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता अरे ये नेपाल का रुपया नहीं गिरता है बांग्लादेश की करेंसी नहीं गिरती है पाकिस्तान की करेंसी नहीं गिरती श्रीलंका की करेंसी नहीं गिरती क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है ये जवाब देना पड़ेगा आपको देश आपसे जवाब मांग रहा है আৰু আজিৰ তাৰিখত প্ৰতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে গৈ 85.97 টকা বাতৰি লিখাৰ পৰলৈ প্ৰতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে 83.20 এই সন্দৰ্ভত প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াত প্ৰকাশ হৈছে এক বিশেষ প্ৰতিবেদনৰ মতে আমেৰিকান ডলাৰৰ উত্থান আৰু ভাৰতৰ বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীৰ ধনৰ বহিঃপ্ৰবাহ হোৱাৰ ফলতে মূলতঃ ভাৰতীয় টকাৰ পতন হোৱা বুলি লিখা হৈছে উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ বা বিদেশী প্ৰাতিষ্ঠানিক বিনিয়োগকাৰীয়ে ভাৰতৰ কেপিটেল মাৰ্কেটৰ পৰা 2254.68 কোটি টকা উঠাই লয় ফলত ভাৰতৰ শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ লাগে সেন্সেক্সৰ 241.30 পইণ্ট কটা যায় আৰু সেন্সেক্স ৰৈ গৈ 77,378.91 পইণ্টত এইফালে নিফটিৰো হ্ৰাস হয় 95 পইণ্ট ফলত নিফটি ৰৈ গৈ 23,431.50 পইণ্টত ইফালে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ ব্যাপক মূল্য বৃদ্ধি হৈছে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য হৈছে গৈ 78.90 আমেৰিকান ডলাৰ এয়াও হৈছে ভাৰতীয় টকাৰ পতনৰ এক অন্যতম কাৰণ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতনে ভাৰতীয় অৰ্থনীতিলৈ কেইবাটাও সমস্যা কঢ়িয়াই আনিব পাৰে এই সন্দৰ্ভত এই পৰ্যন্ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো কোনো বক্তব্য শুনিবলৈ পোৱা নাই ভাৰতীয় টকাৰ এই পতন সন্দৰ্ভত এইফালে হেনলি পাছপোৰ্ট সূচকাংকত পূৰ্বতকৈ 5টা স্থান পিছুৱাই 85 নম্বৰ স্থানলৈ অৱনমিত হৈছে ভাৰত 2024 চনত একেখন তালিকাত ভাৰতৰ স্থান আছিল 80 বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাখনত শীৰ্ষস্থান দখল কৰিছিল ছিংগাপুৰে ভাৰতীয় পাছপোৰ্টেৰে কৰিব পাৰি বিশ্বৰ 57খন দেশলৈ ভিছা ফ্ৰী যাত্ৰা এই দুটা খবৰৰ পাছত ভাৰত চৰকাৰে টকাৰ মূল্য বৃদ্ধি আৰু ভাৰতৰ পাছপোৰ্টৰ শক্তি বৃদ্ধি কৰিবলৈ কি বিশেষ ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়